জুনাই সমষ্টিটো আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক নেতাকৰ্মীৰ মাজত তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে প্ৰাৰ্থী সমৰ্থকে ইয়াৰে 12 নং চিমেণ্ট চিচিটঙানী জিলা পৰিষদৰ এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বন্তিৱালা পেগুৱে দিন ৰাতিক একাকাৰ কৰি নামঘৰ গীৰ্জা আৰু ঘৰে ঘৰে সোমাই ভোট ভিক্ষা কৰি নামিছে প্ৰচাৰ অভিযানত ইফালে দেওবাৰে 5 নং কুলাচান ৱাৰ্ডত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী বন্তিৱালা পেগুৱে কুলাচান গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ প্ৰাৰ্থী ৰঞ্জিত পেগু 5 নং কুলাচান ৱাৰ্ডৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী জ্যোতি তাই পেগুক লগত লৈ তিনিখন খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ গীৰ্জাত ৰাইজক সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰা দেখা গ'ল এনেদৰে নিউজ ডেস্ক ৰিপৰ্ট জুনাই বাৰ্তা বিচাৰ মানে দলটোক বিচাৰিছে ৰাইজে সেইকাৰণে এইবাৰ আকৌ তৃতীয়বাৰৰ কাৰণে ৰাইজে মোক আকৌ মানে এবাৰ মনোনীত কৰিছে আমি যেটো আমাক চৰকাৰী যেটো ফালৰ পৰা আমাক যেটো পঞ্চায়তী লেভেলত যেটো আমাৰ উন্নয়ন আমাক ৰাইজে অনুমোদন কৰিছিলে আমি আঁচনিবোৰক আমি আমাৰ যেটো এলপি স্কুল বা হাই স্কুলক আমি বিশেষকৈ শিক্ষা দিশত আমি বেছিকৈ আমি গুৰুত্ব প্ৰদান কৰিলোঁ আৰু এতিয়াও যদি আকৌ ৰাইজে আকৌ বিপুল ভোটত জয়যুক্ত কৰায় এতিয়াও যেটো আমাৰ এতিয়াও বৰ্তমানো আমাৰ কৰিবলৈ এতিয়া গাঙে বুনি আমাৰ এলপি স্কুল আমাৰ অলপ মেৰামতি কৰিবলৈ আছে সেইবোৰ আকৌ আমি মেৰামতি কৰিম মূল প্ৰতিদ্বন্দ্বিতা ক'বলৈ গ'লে কংগ্ৰেছৰ আছে আৰু মই বিশেষ মানে কংগ্ৰেছ ভাগ কোনোবাই বুলি ক'লে ক'ব বিচৰা না ৰাইজে নিৰ্ণয় কৰিব আৰু তেখেতেতো সকলোৱে গম পাই আছে ৰাইজে তেখেত অলপ স্বাস্থ্যজনিত হৈ আছে গতিকে মইতো ইমান তেখেতক ভাল বেয়াটো ক'বলৈ বিচৰা ৰাইজে এইটো ডিচাইড কৰিব ৰাইজক মই জনাম যে এইবাৰ যিহেতু গোটেই আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট বুলি নহয় অল অসমত আমাৰ বিজেপি এজিপি ইপিপিএল সন্মিলিত গণশক্তি আমি এবাৰ নেডাৰ বেনাৰত আমি এবাৰ পঞ্চায়ত ইলেকশ্যনটো খেলিবলৈ আমি লৈছোঁ গতিকে আমাৰ সমূহ ৰাইজে বা মোৰ চিচিটঙানী ৰাইজে এবাৰ পদুম ফুলত ভোটটো দিব নিশ্চয় এতিয়া ৰাইজে গমো পাই আছেগে অকল মানে জিলা পৰিষদ বুলি নহয় আমাৰ কিবা মোৰ চিচিটঙানী এৰিয়াত 7খন আমাৰ পঞ্চায়ত আছে গোটেই আমাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ সকলকো এপি সকলক মানে পদুম ফুল ভোটত চিম্বলত ৰাইজে এবাৰ ভোটদান কৰিব নিজক মই আহ্বান জনাম যে এবাৰ মই প্ৰথম ইলেকশ্যনত নামিছোঁ আৰু আমাৰ গোটেই ভাৰতবৰ্ষ অসমত আমাৰ এনডিএ চৰকাৰ চলি আছে আৰু তাৰে অংশীদাৰ হ'বৰ কাৰণে আমি তিনিগৰাকী আমি আজি ইয়াত কুলাচান বাপ্তিষ্ট কেন্দ্ৰলৈ আমি আহিলোঁ আৰু ইয়াতে কেন্দ্ৰ চৰকাৰ আৰু আসাম চৰকাৰে বিভিন্ন আঁচনি লৈছে ৰাইজৰ উন্নয়নৰ কাৰণে উন্নয়নটো আমি হাতেৰে হিচাপ কৰিব নোৱাৰি বহুত উন্নয়ন আছে ৰাইজে উপকৃত হৈছে যে আশা ৰাখিছোঁ আমি ভৱিষ্যত আহি থকা দিনবিলাকত যদি আমি ৰাইজৰ আশীৰ্বাদত যদি আমি ওলাই আহিব পাৰোঁ আমি তিনিগৰাকী একেলগে মিলি ৰাইজে যিটো বিচাৰে অগ্ৰাধিকাৰ ভিত্তিত আমি কামবিলাক কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু ভৱিষ্যতে নিশ্চয়কৈ ৰাইজে আমাৰ এনডিএ চৰকাৰখন ৰাইজৰ সমৰ্থন আছে ৰাইজে ভাল পায় আকৌ আমাক জিকিবৰ কাৰণে বা জয়যুক্ত কৰিবৰ ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ দিব আৰু আমাৰ ইয়াতে এনডিএ বুলি ক'লে আমাৰ গণশক্তি এজিপি বিজেপি ইউপিপিএল আমি 4টা দলে একেলগে আমি নিৰ্বাচনত নামিছোঁ যে আশা ৰাখিছোঁ ৰাইজে আমাক সমৰ্থন কৰিব আৰু বিপুল ভোটত আমি জিকিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমাৰ কাৰ্যকৰ্তা আমাৰ মিত্ৰ দলৰ কাৰ্যকৰ্তা বহুত আছে গতিকে সেইকাৰণে আমি আশা কৰিব পাৰোঁ যে এই আমাৰ জনসাধাৰণৰ লগত তেখেতসকলে যি সমস্যা আছে সেই সমস্যাবিলাকৰ ক্ষেত্ৰত জড়িত গতিকে আমি আশা ৰাখিছোঁ আমি জয়যুক্ত